ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আচলতে গোলাঘাটতো হাতী মানুহৰ সংঘাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে আচলতে নিশাই হওক দিনতেই হওক আচলতে গোলাঘাটৰ বিভিন্ন স্থানত বিশেষকৈ নুমলীগড় মূৰফুলনি আদি কৰি বিভিন্ন অঞ্চলত দৈগুং বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাত প্ৰতিদিনে বৃদ্ধি পাই আহিছে। কিন্তু ইয়াৰ বিপৰীতে গোলাঘাটতে আন এখন আমি ছবি দেখুৱাম হাতী মানুহৰ সহৱস্থান। হাতী আচলতে কেনেদৰে একাংশ গাঁওবাসীয়ে আচলতে তেওঁলোকক হাতীক লগত সহৱস্থান কৰিছে, হাতীক কেনেধৰণে মৰম কৰে সেয়া দেখুৱাম। হাতীৰ বাবে তেওঁলোকে খেতি কৰিছে। হাতী বন্ধু নামৰ যিটো স্বেচ্ছাসেৱী সংগঠন, তেওঁৰ এই স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আচলতে গাঁওবাসীয়ে কেইবাখনো গাঁৱৰ ৰাইজে আচলতে হাতীৰ বাবে খেতি কৰিছে আৰু হাতীক ধান খাবলৈ দিছে, যাৰ ফলত গোলাঘাটৰ থোৰামুখ বেবেজীয়াকে ধৰি কেইবাটাও অঞ্চলৰ বহু কৃষকৰ আচলতে নিজৰ যি সোণোৱালী ধান ৰক্ষা পৰিছে। আৰু এই মুহূৰ্তৰ মই পৰিৱেশটো দেখুৱাম, ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৱে দেখুৱাব এই মুহূৰ্তৰ পৰিৱেশ। যে দেখিছে যে এনেধৰণে এই সোণোৱালী পথাৰত ইতিমধ্যে এনেধৰণে ধান খাই আছে। প্ৰায় 60জনীয়া এটা হাতীৰ জাকে আচলতে এয়া হাতীৰ বাবে খেতি কৰিছিলে। ইয়াতে প্ৰায় 200 বিঘা ভূমি স্থানীয় ৰাইজৰ সহযোগত হাতী বন্ধুৰ যি স্বেচ্ছাসেৱী সংগঠন আছে, অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা হাতী বন্ধুৰ যি সংগঠন, সেই সংগঠনে আচলতে ইয়াতে 200 বিঘাৰ অধিক ভূমি তেওঁলোক এই হাতীসমূহৰ খাদ্যৰ বাবে খেতি কৰিছিলে। আৰু এই হাতীসমূহে প্ৰতিদিনে এনেদৰে আহি এই 200 বিঘা মাটিৰ তেনেদৰে তেওঁলোকে ধান খায় আৰু তাৰ পাছত তেওঁলোক যি কাষৰীয়া নাম্বৰ বনাঞ্চললৈ আচলতে উভতি যায়। প্ৰতিদিনে এনেধৰণে আহে আৰু প্ৰতিদিনে উভতি যায়, যাৰ ফলত এই বৃহত্তৰ অঞ্চল থোৰামুখ বেবেজীয়া লিকচন এনেধৰণে কেইবাখনো গাঁৱৰ ৰাইজৰ আচলতে যি ধান খেতি তেওঁলোকে ৰক্ষা পৰিছে আৰু তেওঁলোকৰ সেই ধানসমূহ তেওঁলোকে চপাই নিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত মোৰ লগত যিগৰাকী বিনোদ দুলু বৰা আছে, তেওঁ হাতী বন্ধুৰ তেওঁ নেতৃত্ব লৈ আছে ইয়াতে যি থোৰামুখ অঞ্চলত গোলাঘাটৰ। প্ৰথম কথা, যিহেতু ইয়াতে আপোনালোকে পূৰ্বতেও আচলতে এনেধৰণে ধান খেতি কৰিছে, অসম চৰকাৰে আপোনালোকক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। দেখা গৈছে যে গোলাঘাটৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত প্ৰতিদিনে শুনি আহিছে, নুমলীগড়কে ধৰি দৈগুং বিভিন্ন এলেকাত। আৰু তাৰ বিপৰীতে কিন্তু এই থোৰামুখ অঞ্চলত হাতী মানুহৰ সহৱস্থান দেখা গৈছে। হাতীৰ বাবে তেওঁলোকে ধান খেতি কৰিবলৈ দিছে, আপোনালোকে সহযোগিতা কৰি দিছে, য'ত আপোনালোকৰ নেতৃত্বত ইয়াত হৈছে। কেনেধৰণে হৈছে কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে কথাটো হ'ল যে ইয়াৰ মূল কাৰণটো হ'ল হাতীক যদি আমি মৰম কৰোঁ, হাতীক যদি তাৰ প্ৰত্যুত্তৰ কিন্তু হাতীয়ে মৰমেৰে দিব। এইটো এটা উদাহৰণ। আচলতে আমি হাতী বন্ধু প্ৰায় 9 বছৰৰ পৰা আমি হাতীৰ লগত কাম কৰি আছোঁ আৰু হাতী মানুহৰ সংঘাত আমি সৰুৰ পৰা শুনি আছোঁ। কিন্তু তাৰ বিপৰীতে আমি এটা সহবাসস্থান কৰিব পাৰি নেকি, সেইটো আমাৰ এটা পৰিকল্পনা আছিলে। আৰু তেতিয়াই বিশেষকৈ মোৰ শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ পৃষ্ঠপোষকতাত আমি হাতী বন্ধু তৈয়াৰ কৰিলোঁ আৰু তাৰ পাছতে আমি হাতীৰ কাৰণে খেতি কৰিব ল'লোঁ। আৰু এয়া বিশেষকৈ মই ইয়াৰ থোৰামুখবাসী ৰাইজৰ যিটো হাতীৰ প্ৰতি থকা মৰম, সেইখিনি দেখি মই আচৰিত হৈছোঁ। আৰু তেওঁলোকৰ ইমান সহজ সৰল মন, য'ত তেওঁলোকে এই হাতীৰ কাৰণে খেতি কৰিবলৈ নিজৰ মাটি তেওঁলোকে প্ৰদান কৰিছে। আৰু এইটোৱে যে কথা, চাওক, হাতীয়ে এই মিৰি পথাৰখনত প্ৰায় 300-400 বিঘা আছে আৰু সেইখিনি জেগাত আগতে খেতি কৰিব বাদিছিল, 9 বছৰ ধৰি পৰি আছিলে। কিন্তু এতিয়া তেওঁলোকে হাতীক খাবৰ কাৰণে আমাৰ হাতী বন্ধুক প্ৰদান কৰিছে আৰু আমি খেতি কৰিলোঁ যে আমি কৌশলগতভাৱে এটা পাৰ্ট এৰি দিওঁ। প্ৰায় আজি 16টা দিন অতিক্ৰম হ'ল, য'ত হাতীখিনি জনাঞ্চলত প্ৰৱেশ নকৰিলে। নামবৰৰ পৰা ডাইৰেক্ট আহি ৰঙাজানেদি আহি আমাৰ এই পথাৰত থাকে আৰু আমি কৌশলগতভাৱে এটা পাৰ্টকৈ খুৱাই আজি 16টা দিন অতিক্ৰম কৰিলোঁ। আৰু 16টা দিনত তেওঁলোকে এটা জেগাত য'ত থাকিলে, সেই 16টা দিনত যথেষ্ট মানুহে কিমান গাঁও ইয়াৰ পৰা লাভান্বিত হৈছে? প্ৰায় 80-90খন গাঁও ইয়াৰ পৰা লাভান্বিত হৈছে। কাৰণ আজি পঞ্চম ষষ্ঠ বছৰত ভৰি দিছোঁ। আৰু এইখিনি ভাল লাগিছে যে হাতীখিনি এটা জেগাত আবদ্ধ হৈ থাকে আৰু দুখীয়া কৃষক শ্ৰেণীৰ ৰাইজে কষ্ট উপাৰ্জিত ধনৰ যিখিনি সোণগুটি চপাই ঘৰলৈ নিব পাৰিছে। সেইটোৱে আছিলে আমাৰ হাতী বন্ধুৰ আচল উদ্দেশ্য। আৰু সেই উদ্দেশ্যটো আজি মই কোৱা নাই আমি সফল হৈছোঁ, হাতীখিনি আচলতে সফল হৈছে। কাৰণ হাতীখিনি সংঘাতটো পোৱা নাই আৰু হাতীৰ মাজত এটা বন্ধুত্ব
হাতী আৰু মানৱৰ মাজত এটা বন্ধুত্ব স্থাপন হৈছে আৰু এইটো থোৰামুৱাবসীৰ ৰাইজ আৰু ইয়াৰ আশে পাশে যিমান গাঁৱৰ মানুহখিনি আছে এটা উদাৰ মনৰ মানুহ। আৰু বিশেষকৈ মই ৰাজীৱ দাক ধন্যবাদ দিছোঁ, তেওঁৰ যি আমাক কোঅপাৰেশ্যন কৰিছে। ৰাজীৱ দাকে আৰম্ভ কৰি এইপিনে ৰবীন দা, তাৰপিছত আৰু বহুত আছে। তেওঁলোকৰ এতিয়া মই সকলোৰে নাম ল'লে এতিয়া বহুত কিন্তু তেওঁলোকৰ যিটো আমাৰ প্ৰতি মৰম, হাতীৰ প্ৰতি যিটো মৰম, সেইটোৱে আজি অসমবাসীয়ে দেখিবলৈ পাব। আৰু হাতীৰ লগত যিটো সংঘাত আছিলে আজি এটা ভাল বন্ধুত্বলৈ ৰূপান্তৰিত হ'ল। গতিকে এইটো এটা মাধ্যমহে আচলতে হাতী বন্ধু, তেওঁলোকে আগৰ পৰাই ভাল পায়। আৰু চাওক, আমি কৌশলগতভাৱে আমি কোনো চাইণ্টিষ্ট নহয়, কিন্তু এটা জানো যে হাতীক যদি আমি মৰম কৰোঁ তাৰ প্ৰত্যুত্তৰ কিন্তু হাতীয়ে মৰমেৰে দিয়ে। আজি চাওক, এটা মানুহ মৰা নাই, এজনলৈও চোঁচা লোৱা নাই, এই 20 ফুট আঁতৰত আছে। তেওঁলোকেও জানে যে আমাক মানুহে ক্ষতি নকৰে, এইখিনি আমাক খাব দিছে। আৰু তাৰ বিপৰীতে বেলেগলৈ আমাৰ কাষতে মানুহে চপাই আছে, এডাল ধানো খোৱা নাই। সেইটো এটা আমাৰ কাৰণে ভাল আৰু হাতীৰ কাৰণেও ভাল। আৰু চাওক, হাতীখিনিতো থাকিবলৈ জেগা লাগিব, তেওঁলোকো এটা চৰণীয়া জেগা লাগিব। সেইকাৰণে আমি হাতীখিনিক যদি আমি বচাই নাৰাখোঁ, আমাৰ মানুহৰে বিপদ হ'ব। গতিকে হাতী আজি ব্ৰিটিছৰ সময়ত 1 লাখৰ ওপৰৰ হাতী আছিলে, কিন্তু এতিয়া 5,000 কম হাতী দেখা পোৱা গৈছে। আৰু 40-60 বছৰৰ পাছততো হাতীয়ে নাইকিয়া হ'ব। গতিকে আমি হাতীয়ে আমাক কি দিছে? অক্সিজেন দি আছে। এই নামবৰখন হওক বা পাহাৰবিলাক হওক, কোনো মানুহেতো ৰোৱা নহয়, হাতীয়ে বহুত গছৰ গুটি খাই জাৰ্মিনেট কৰি আকৌ গোবৰত উলিয়াই দিয়াৰ পাছতহে গছ গজে। আৰু হাতীৰ লগত বহুত কথা আছে, তেওঁলোকৰ যিটো চাইক'লজি বা সেইখিনি আমি অধ্যয়ন কৰিছোঁ। আপোনাৰ চাপানলাত পাহাৰ উঠি আমি গোলাঘাট, দৈগুৰুঙত দেওথৰত নামিছোঁ। তেতিয়াই গম পালোঁ যে হাতী আচলতে কিমান মৰমীয়াল আৰু কিমান দূৰ মাইগ্ৰেট কৰে। গতিকে আজি যদি নৰা খাবলৈ যায়, মানুহে যদি কয় সংঘাত বুলি, সেইটো নহয়। কিন্তু তেওঁলোকৰ যোৱা ৰাস্তা অতীজৰ পৰাই আছে, সেইখিনি জেগা তেওঁলোককো এৰি দিব লাগিব। আৰু আমি চেষ্টা কৰিছোঁ, আৰু গোটেই ৰাইজে যদি এনেকৈ কৰে, তেনেহ'লে হাতীৰ সংঘাতটো নাথাকিব। আৰু মই অসম গভৰ্ণমেণ্টকো ধন্যবাদ দিছোঁ। অসম গৌৰৱ বঁটাৰে আমাৰ গোটেই অৰ্গেনাইজেশ্যনটোক সন্মানিত কৰিলে, আমাৰ দুগুণে সাহস বাঢ়িলে। আৰু মই বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজনে আমাক যে আঁৰ চকুৰে চাইছিলে, আমি কেতিয়াও কল্পনাও কৰা নাছিলোঁ। তেওঁক আমাৰ মন কী বাতত যিটো স্বীকৃতি দিলে, আচলতে এইটো আমাৰ কাৰণে এটা ভাবিব নোৱাৰা এটা সন্মান। আৰু তাকে আপোনালোককো ধন্যবাদ দিছোঁ। ইমান ৰাতিখন আহি আপোনালোক প্ৰত্যেকবাৰে আহে আৰু এয়া সংঘাতৰ পৰিৱৰ্তে এটা সহাৱস্থান দেখিছোঁ। আমি এয়া দেখুৱাইছোঁ যে সহাৱস্থান, হাতী মানুহৰ সহাৱস্থান। সমান্তৰালকৈ আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও আচলতে এইসকল হাতী বন্ধুৰ যিসকল কৰ্মী, সেই কৰ্মীসকলক আচলতে তেওঁলোকে মন কী বাতত, প্ৰধানমন্ত্ৰীগৰাকী মন কী বাতত এই হাতী, এই মানুহৰ সহাৱস্থান কেনেধৰণে কৰিছিলে, সেয়া মন কী বাতত তেওঁ দেশবাসীৰ আগত ব্যক্ত কৰিছিলে। আৰু এই মুহূৰ্তত মই গোলাঘাটৰ থোৰামুখৰ যি মিৰি পথাৰৰ দৃশ্য দেখুৱাইছোঁ, যে প্ৰায় 50-60জনীয়া এটা হাতীৰ দলে সুন্দৰভাৱে তেওঁলোকে ধান খাই আছে। আৰু এয়া নিশাৰ পৰিৱেশ, আচলতে গোলাঘাটৰ নিশাৰ পৰিৱেশ। ইয়াৰ বিপৰীতে কিন্তু বিভিন্ন স্থানত বিভিন্ন স্থানত ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ খবৰো প্ৰতিদিনে আহি আছে। আৰু তাৰ বিপৰীতে এই অঞ্চলত আচলতে হাতী কেনেধৰণে ৰাইজে মৰম কৰিছে, এই অনুষ্ঠানটোৱে মৰম কৰিছে, তাৰ প্ৰমাণ হাতীৰ বাবে বৃহৎ এখন পথাৰ, প্ৰায় 200 বিঘা মাটি এই কেইবাখন অঞ্চলৰ লোকে আচলতে এৰি দিছে, যাৰ ফলত হাতীসমূহ ইয়াতে থাকি প্ৰতিদিনেই ধান খাই আছে। আৰু যাৰ ফলত জিলাখনৰ প্ৰায় 80-90খনৰো গাঁৱৰ ৰাইজে তেওঁলোকে নিজৰ যি খেতি, সেই খেতি আচলতে সুন্দৰভাৱে কৰি যাব পাৰিছে, যাৰ ফলত যি সোণগুটি তেওঁলোকে চপাই নিব পাৰিছে, যাৰ ফলত গোলাঘাটৰ এটা স্থানত হাতী এই মানুহৰ সহাৱস্থান আৰু আনফালে গোলাঘাটত হাতী মানুহৰ সংঘাত, এই দুটা দিশ আচলতে উন্মোচিত হৈছে। আৰু এই হাতী বন্ধুৰ এই পদক্ষেপ বা স্থানীয় ৰাইজৰ পদক্ষেপ যদি অন্য স্থানতো আচলতে নিয়া হয়, তেতিয়াহ'লে গোলাঘাটত আচলতে হাতী মানুহৰ যি সংঘাত বুলি প্ৰতিদিনে কৈ থকা হয়, সেই সংঘাত আচলতে দূৰ হোৱাৰ আৰু সম্ভাৱনা যথেষ্ট আছে।